বিজেপিৰ বাবে দুৱাৰ খোলা কংগ্ৰেছী সোমালে লাগে জগৰ বিজেপিৰ পৈতৃক সম্পত্তি হৈ পৰিছে নেকি সত্ৰ নামঘৰ এবাৰ বিতৰ্কত ৰঙিয়া বালি সত্ৰৰ ঐতিহাসিক সৎসংগী সত্ৰ বিজেপিৰ কৰ্মকাণ্ডই লজ্জিত কৰিলে সভ্য সমাজক পৰিচালনা সমিতিৰ পৰা পদত্যাগ জ্যেষ্ঠ সদস্যৰ বিজেপিৰ সভা অনুষ্ঠিত হলে সত্ৰৰ পবিত্ৰতা নষ্ট নহয় নেকি কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক পুনৰ সত্ৰলৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বই দিছপুৰত ক্ষমতাৰ বাঘচৰি লোৱাৰ পিছৰে পৰা গুৰু গোসাঁই নমনা হৈ পৰিছে একাংশ বিজেপিয়ে ৰাজ্যৰ ঐতিহাসিক সত্ৰ আৰু নামঘৰসমূহলৈ কেইটকামান টকা অনুদান দি সকলো সত্ৰ আৰু নামঘৰসমূহকে নিজৰ পৈতৃক সম্পত্তিৰ দৰে আচৰণ কৰিবলৈ লৈছে বিজেপিৰ একাংশ পাবত গজা কৰ্মকৰ্তাই তাৰ শেহতীয়া উদাহৰণ হ'ল বালি সত্ৰৰ ঐতিহ্যমণ্ডিত সৎসংগী সত্ৰ বিগত ২৭ জুনত ৰঙিয়াৰ ঐতিহাসিক বালি সত্ৰ সৎসংগী সত্ৰত সেৱা গ্ৰহণ কৰিছিল প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাই ভূপেন বৰাৰ আগমনৰ বাতৰি পাই সত্ৰ চৌহদত উপস্থিত হৈছিল স্থানীয় সাংবাদিকসকল সত্ৰ চৌহদত সাংবাদিকে অসমৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত মন্তব্য লৈছিল ভূপেন বৰাৰ ইয়াক লৈ একাংশ বিজেপি পালি নেতাই সত্ৰখনক লৈ এক কুটিল ৰাজনীতিত লিপ্ত হয় কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সত্ৰখন অপবিত্ৰ কৰা বুলি বিজেপিৰ এই সকল পালি নেতাই সত্ৰখন শুদ্ধিকৰণ কৰিছিল জানিব পৰা মতে বালি সত্ৰ বুথৰ গজেন ডেকা উত্তৰ কামৰূপ জিলা বিজেপিৰ উপসভাপতি পিনকেশৰ কলিতা আৰু উত্তৰ কামৰূপ জিলা বিজেপিৰ সম্পাদক হেমন্ত দাসৰ নেতৃত্বতে সত্ৰখনৰ সদস্যসকলৰ অজ্ঞাতে এই শুদ্ধিকৰণ চলিছিল প্ৰথমে শুনক হেমন্ত দাসৰ মন্তব্য এই ৫০০ বছৰীয়া সত্ৰত যোৱাকালি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াই নামঘৰ প্ৰাংগণত থাকি যি ৰাজনৈতিক সংবাদমেল সম্বোধন কৰিছে এই সংবাদমেলে আমাৰ বালিসত্ৰবাসী ৰাইজক বিশেষকৈ সত্ৰবাসী ৰাইজৰ আত্মাক আঘাত হানিছে আৰু পৰম্পৰাক আঘাত হানিছে সত্ৰীয় সংস্কৃতি যি পৰম্পৰা অটুট এই ধ্বংস কৰা বুলি আমাৰ ভকতসকলে অনুভৱ কৰি আজি ইয়াত নাম প্ৰসংগ কৰিছে আৰু আমিও সত্ৰ এজন স্থানীয় যুৱক আছে বা ইয়াৰ কাৰ্যকৰ্তা হিচাপে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে সত্ৰৰ নামঘৰৰ প্ৰাংগণত যাতে ৰাজনীতি কোনো ৰাজনৈতিক দলে যাতে সত্ৰসমূহক ৰাজনীতিস্থলী হিচাপে নলয় তাৰ বাবে আমি আহ্বান জনাইছোঁ আৰু যিহেতু ভূপেন বৰা ডাঙৰীয়া এগৰাকী ধাৰ্মিক কথা কোৱা আমি দেখিছোঁ প্ৰায় গতিকে তেখেতে এনেকুৱা ঠাইত এনেকুৱা মন্তব্য কৰাটো অত্যন্ত গৰিহণাৰ যোগ্য গতিকে তেখেতকো আমি আহ্বান জনাইছোঁ যে সত্ৰসমূহত গৈ কেৱল ধৰ্মৰ কথা কওক আধ্যাত্মিকতাৰ কথা কওক ধৰ্মৰ লগত বিলীন হৈ আপোনালোকে ৰাজনীতি কৰক সত্ৰৰ বাহিৰত আপোনালোকে ৰাজনীতি কৰক তাত আমাৰ ক'বলগীয়া নাই কিন্তু সত্ৰৰ ভিতৰত থকা যাতে ৰাজনীতি কৰে নামঘৰত যাতে ৰাজনীতি কৰে তাৰ বাবে আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমি যিসকল ভকতে ইয়াত অনুষ্ঠান কৰিছে তেখেতৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথাটো আমি ক'ব বিচাৰিছোঁ লক্ষণ যে মাত্ৰ কেইদিনমান আগতে আছু এৰি বিজেপিত যোগদান কৰিছিল হেমন্ত দাসে বিজেপি পালি নেতা হেমন্ত দাসৰ এই কৰ্মকাণ্ডৰ পিছতে জাঙুৰ খাই উঠিছে বালি সত্ৰৰ একাংশ সচেতন ৰাইজৰ লগতে স্থানীয় কংগ্ৰেছ কৰ্মীসকলো এই সন্দৰ্ভত যুৱ কংগ্ৰেছৰ দুগৰাকী সদস্য ভাস্কৰ কলিতা আৰু আছিকুৰ ৰহমানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যুৱ কংগ্ৰেছৰ নেতা ভাস্কৰ কলিতাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ লগতে শুদ্ধিকৰণ অনুষ্ঠানটোৰ গুৰি ধৰা গজেন ডেকা পিনকেশৰ কলিতা আৰু হেমন্ত দাসৰ এই কাৰ্যক সমালোচনা কৰি কয় যে বালি সত্ৰৰ সৎসংগী সত্ৰত ভূপেন বৰা উপস্থিত হোৱাৰ পূৰ্বে কেইবাবাৰো ৰাজনৈতিক নেতা উপস্থিত হোৱাৰ উদাহৰণ আছে তেওঁ ফটো সহকাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে ২০২০ চনৰ ৬ ছেপ্টেম্বৰ তাৰিখে সত্ৰখনৰ একেটা গৃহতে উত্তৰ কামৰূপ জিলা বিজেপিৰ কাৰ্যকৰ্তা সভাখন অনুষ্ঠিত হৈছিল যিখন সভাত বিজেপিৰ উত্তৰ কামৰূপ জিলা তদানীন্তন সভাপতি নন্দন তালুকদাৰ উপসভাপতি ভৱেশ ডেকা হেমন্ত বৰা সম্পাদক নিপন ভূঞাৰ লগতে কেইবাগৰাকীও স্থানীয় বিজেপিৰ নেতা উপস্থিত আছিল যোৱা ২৭ তাৰিখৰ অনুষ্ঠানটো সমাপন হোৱাৰ পাছত হঠাৎ যোৱাকালি আমি দেখা পালোঁ যে বালি সত্ৰ সৎসংগী সত্ৰৰ যি মূল সত্ৰ আছে এই সত্ৰৰ যি জোলন ঘৰত যোৱা ২৭ তাৰিখে অনুষ্ঠান আমাৰ হৈছিল আমাৰ অনুষ্ঠান মানে সেইটো আছিল সম্পূৰ্ণ ধৰ্মীয় অনুষ্ঠান যে তাত আমি আমাৰ সভাপতি মহোদয়ে সেৱা ল'ম বুলি কৈছিল আৰু তাত যোৱাকালি একাংশ ব্যক্তিয়ে সেই সত্ৰত শুদ্ধিকৰণ কৰিম বুলি এটা অনুষ্ঠান আয়োজন কৰিছিল আমি আচৰিত হৈছোঁ যে যিটো শুদ্ধিকৰণ অনুষ্ঠান তাত আয়োজন কৰিছিল তাৰ মূলতে ব্যক্তিসকল আছিল যি নগেন ডেকা সেই বুথৰ বালিসত্ৰ বুথৰ বিজেপিৰ সভাপতি তাত উত্তৰ কামৰূপ জিলা বিজেপিৰ যিগৰাকী উপসভাপতি পিনকেশ্বৰ কলিতা তাত উপস্থিত আছিল উত্তৰ কামৰূপ জিলা বিজেপিৰ সম্পাদক হেমন্ত দাসো সেই অনুষ্ঠানটোত উপস্থিত আছিল আৰু তেখেতসকলে সংবাদ মাধ্যমৰ লগত বক্তব্য প্ৰদান কৰিছিল কিন্তু
আপোনালোকে জানি আচৰিত হ'ব যে যিসকল ব্যক্তি তাত সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰদান কৰিছিল আৰু মন্দিৰ সত্ৰখন শুদ্ধিকৰণ কৰা বুলি তেওঁলোকে বক্তব্য প্ৰকাশ কৰিছিল, সেই একেটা অনুষ্ঠানতে বিজেপি দলৰ 2020 চনত উত্তৰ কামৰূপ জিলা বিজেপিয়ে সেই স্থানত 2020 চনৰ 6 ছেপ্টেম্বৰ তাৰিখে তাত এখন কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত কৰিছিল। আৰু সেই তথ্য আমি আপোনালোকৰ ওচৰত দিব বিচাৰিছোঁ যে সেই সময়ত এই স্থানত আপোনালোকে দেখা পাইছে যে এইটো হ'ল আমাৰ বালিসত্ৰ সৎসংগী সত্ৰৰ জোলন ঘৰ, যি স্থানত আমি মাননীয় সভাপতি ভূপেন বৰাদেৱে উপস্থিত হৈছিল। তাত উপস্থিত হৈ মন্দিৰত সত্ৰৰ পৰা সেৱা লৈছিল, আশীৰ্বাদ লৈছিল, মাননীয় সত্ৰাধিকাৰ প্ৰভুৰ পৰা তাত আশীৰ্বাদ লৈছিল। আৰু সেই একে স্থানতে বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ তদানীন্তন সভাপতি নন্দন তালুকদাৰৰ উপস্থিতিত উপসভাপতি ভৱেশ ডেকা, সম্পাদক নিপন ভূঞা, উপসভাপতি আপোনাৰ হেমন্ত বৰাকে আদি কৰি একাংশ ব্যক্তিয়ে তাত উপস্থিত হৈ তেওঁলোকৰ বিষয়ববীয়া কাৰ্যকৰ্তা সভা তাত অনুষ্ঠিত কৰিছিল। ইয়াৰ উপৰিও 2022 চনৰ 29 জানুৱাৰীত সত্ৰৰ চৌহদত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ নেতৃত্বত অনুষ্ঠিত নিধি সভাত বহু বিজেপি কৰ্মী উপস্থিত আছিল। ইয়াৰ উপৰিও এবিভিপিৰ সদস্যসকলেও তাত যোগ দিৱস পালন কৰাৰ লগতে শিবিৰ আয়োজন কৰা, শাখা সমিতি গঠন কৰাৰ তথ্যও দাঙি ধৰে যুৱ কংগ্ৰেছৰ সদস্যগৰাকীয়ে। তেওঁ প্ৰশ্ন কৰে যে সেই সময়ত বিজেপি দলৰ এই অনুষ্ঠানসমূহ অনুষ্ঠিত হোৱাৰ পিছত সত্ৰখন কিয় শুদ্ধিকৰণ কৰা নহ'ল। ভূপেন বৰাই সত্ৰৰ সন্মুখত মন্তব্য দিয়াৰ বাবে শুদ্ধিকৰণ কৰা লোকসকল সেই সময়ত নিমাত কিয় হৈ আছিল। আৰু অতি আচৰিত কথা যে বিজেপিৰ হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই 2022 চনৰ 29 জানুৱাৰী তাৰিখে সেই একে স্থানতে তেওঁলোকে তাত নিধি অনুষ্ঠান এটা আয়োজন কৰিছিল। কিন্তু এইসমূহ অনুষ্ঠান যেতিয়া আয়োজন কৰা হৈছিল তেতিয়া কিন্তু আজি যোৱাকালি যিগৰাকী হেমন্ত দাস বা পিনকেশ্বৰ কলিতা বা গজেন ডেকাই তাত বক্তব্য প্ৰদান কৰিছে, সেই মন্দিৰ শুদ্ধিকৰণ কৰাৰ কাৰণে, সত্ৰ শুদ্ধিকৰণ কৰাৰ কাৰণে তেওঁলোকে আগভাগ লৈছে, সেইসকল ব্যক্তি কিন্তু নিমাত হৈ আছিল। আপোনালোকে আৰু জানি আচৰিত হ'ব যে সেই মন্দিৰত, সেই সত্ৰত বিজেপিৰ দ্বাৰা পৰিচালিত এবিভিপিয়ে তাত এটা নহয়, দুটা নহয়, কেইবাটাও তাত অনুষ্ঠান আয়োজন কৰিছিল। তাৰ তথ্য আমি আপোনালোকৰ ওচৰত দিম যে বিজেপিৰ এবিভিপিয়ে তাত তেওঁলোকৰ কেম্প আয়োজন কৰিছিল, তেওঁলোকৰ শাখা কমিটি গঠনৰ সভা পাতিছিল, তেওঁলোকে তাত যোগাসন, যি আমাৰ যোগ দিৱস, সেই যোগ দিৱসৰ কাৰ্যসূচী আয়োজন কৰিছিল। তেতিয়া কিন্তু এইসকল ব্যক্তিয়ে সম্পূৰ্ণৰূপে নিমাত আছিল। গতিকে এই বিষয়টো অতি দুৰ্ভাগ্যজনক ঘটনা। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি তাত উপস্থিত হৈ কেৱল ৰাইজৰ আশীৰ্বাদ আৰু সত্ৰৰ পৰা সত্ৰাধিকাৰ প্ৰভুৰ পৰা তাত আশীৰ্বাদ গ্ৰহণৰ কাৰণে তাত গৈছিল, তাত ৰাজনীতি কৰাৰ কাৰণে যোৱা নাই। বিজেপিৰ সাংসদ দিলীপ শইকীয়াই বালিসত্ৰৰ আৰিয়া মহোৎসৱৰ ৰাজহুৱা নাগৰা নাম উদ্বোধন কৰি ভাষণ প্ৰসংগত সকলোকে বিজেপিক ভোট দিবলৈ আহ্বান জনাইছিল। তেতিয়া বাৰু হেমন্ত দাসে কিয় প্ৰতিবাদ কৰা নাছিল। ইপিনে বিজেপি হেমন্ত দাসৰ এই উদ্ধতালিৰ পিছতে সত্ৰ পৰিচালনা সমিতিৰ 5 গৰাকী সদস্যৰ 4 গৰাকী সদস্যই সত্ৰাধিকাৰৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। দেওবাৰে দাখিল কৰা পদত্যাগ পত্ৰখনত সদস্য কেইগৰাকীৰ অগোচৰে সত্ৰত বিভিন্ন কাম কাজ হোৱা বুলি কাৰণ দৰ্শোৱা হৈছে। পদত্যাগী এগৰাকী সদস্য তৰুণ চন্দ্ৰ ডেকাই সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সত্ৰত ৰাজনৈতিক মন্তব্য প্ৰদান কৰাৰ পিছত সত্ৰত যি শুদ্ধিকৰণ কৰা হৈছিল সেই বিষয়ে তেওঁ জ্ঞাত নাছিল, যাৰ ফলত তেওঁ যথেষ্ট ব্যৰ্থিত হয় আৰু পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি মন্তব্য কৰে। হঠাতে এইদিনাখন আমাৰ এই সত্ৰত আমি নাজানাকৈ আমি সত্ৰ কমিটি একো গম নাপাওঁ, নাজানাকৈ শুদ্ধিকৰণ, গতিকে সেইটোত আমি পিছত আমি গম পাইছোঁ। গম পাই আমি সেইটোত মৰ্মান্তিক আঘাত পাইছোঁ, দুখ পাইছোঁ, কাৰণ এনেকুৱা ঘটনা আমাৰ ইয়াত কোনোদিনে হোৱা নাই। গতিকে সেইলৈ দুখ প্ৰকাশ কৰি আমি পিছত গম পাই দুখ প্ৰকাশ কৰিছোঁ। আৰু এতিয়া আমি সত্ৰৰ ফালৰ পৰাও ইয়াত তাৰমানে আমি ইয়াৰ ব্যৱস্থা কি কাৰণ হ'ল, এইটো কোনে কি কাৰণ এইটো কৰিলে, ইয়াৰ ব্যৱস্থা লোৱাৰ কাৰণে আমি চেষ্টা কৰিম। আমি সেইটো কাৰণেই পদত্যাগ কৰিছোঁ। এই গোটেইকেইটা কৰা বুলি ক'লে ভুল নহয়। আমি ধৰক 5জন সদস্যৰ আমি 4জন চহী কৰি লৈ, আমাৰ কথা হ'ল এতিয়া আমি সত্ৰৰ সদস্য, আমি এই কথাটোত একো গম পোৱা নাই, একো গম নোপোৱাকৈ যিটো শুদ্ধিকৰণ যিটো ঘটনা কৰিলাক, সেই ঘটনাটোত সঁচাকৈ বৰ দুখিত, বৰ দুখ পাইছোঁ। সেইটো আমাৰ ইয়াত আগত হোৱা নাছিল, এইটো হোৱাৰ কাৰণে দুখ পাইছোঁ। ইফালে বৰ্তমানে সত্ৰ পৰিচালনা সমিতিৰ সদস্য পদত থকা পিনকেশ্বৰ কলিতাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে শুদ্ধিকৰণৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিৰ সকলো সদস্য জ্ঞাত নাছিল।
লগতে তেওঁ কৈছে সত্ৰখনৰ আৰম্ভণিৰে পৰা জাতি ধৰ্ম নিৰ্বিশেষে সকলো দল সংগঠনৰ লোক জড়িত হৈ আছে গতিকে সত্ৰখনৰ স্বাৰ্থত সকলো পক্ষই হৈ যোৱা কথাবোৰ বাদ দিয়াটো উচিত লগতে তেওঁ ভূপেন বৰাক পুনৰবাৰ সত্ৰলৈ আমন্ত্ৰণ জনায় শুদ্ধিকৰণ সম্পৰ্কত সত্ৰ পৰিচালনা সমিতিৰ সকলো সদস্য অৱগত নহয় এইটো মই সত্য ক'ব লাগিব স্পষ্ট কথা ক'ব লাগিব সত্ৰ পৰিচালনা কৰিবলৈ যাওঁতে আমি কেতিয়াও কংগ্ৰেছ বিজেপি এজিপি বা অন্য ৰাজনৈতিক দলৰ কথা কেতিয়াও আমি ভবাটো উচিত নহয় আৰু ভবা হোৱাও নাছিল আগৰ তাৰিখত নাছিলে আপোনালোকে সকলোকে সুধিলে গম পাব পুনৰবাৰ আমি আহ্বান কৰোঁ যে ভূপেন বৰা ডাঙৰীয়াই যদি ইচ্ছা কৰে সত্ৰত আহি তেখেতে সেৱা গ্ৰহণ কৰিব পাৰে সেৱা ল'ব পাৰে তাত আমাৰ সত্ৰৰ ফালৰ পৰা আমাৰ এই অঞ্চলৰ হৈ মই ক'লোঁ আপোনালোকৰ জৰিয়তে আবেদন জনালোঁ ইপিনে স্থানীয় একাংশ ৰাইজে জন অনুসৰি সত্ৰক শুদ্ধিকৰণ কৰা কাৰ্যৰ সৈতে বিজেপি দল জড়িত নহয় একমাত্ৰ ৰাজ্যিক নেতৃত্বৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবেহে বিজেপি হেমন্ত দাসে এই কাৰ্য সংঘটিত কৰিছে জানিব পৰা মতে বিজেপি হেমন্ত দাসে সমাগত পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ পৰা জিলা পৰিষদৰ টিকট বিচাৰি আছে বিজেপিৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়কগৰাকীক তৈলবৰ্ধন কৰাৰ লগতে সমাজত প্ৰচাৰ লাভ কৰাৰ বাবেহে বিজেপি পালি নেতাগৰাকীয়ে এনেধৰণৰ কাৰ্য সংঘটিত কৰিছে বুলিও অভিযোগ উঠিছে নিউজ ডেস্ক ৰিপৰ্ট NV Live